অসম বিধানসভাৰ অধিৱেশনত আকৌ মুখ্যমন্ত্ৰী আৰু বিধায়ক অখিল গগৈৰ মাজত বাকযুদ্ধ। ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ আগবঢ়াই মুখ্যমন্ত্ৰীয়ে ভাষণ দি থকাৰ সময়তে কথাৰ কটাকটি দুয়োজনৰে মাজত। কংগ্ৰেছৰ দিনত বড়োভূমিত সংখ্যালঘুৰ বৈধভূমিলৈ পৰিণত হৈছিল বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈয়ে প্ৰশ্ন কৰিছিল, সেই সময়ত আপুনি কংগ্ৰেছৰ শক্তিশালী মন্ত্ৰী নাছিল জানো? অখিল গগৈ এই প্ৰশ্নৰ আলম লৈয়ে দুয়োৰে মাজত আৰম্ভ হয় বাকযুদ্ধৰ। কংগ্ৰেছৰ শাসনকালতে সংখ্যালঘু লোকসকলৰ আটাইতকৈ যদি নিৰ্মমভাৱে হত্যা কৰা হৈছিল বড়োলেণ্ডত, সেয়া কংগ্ৰেছৰ শাসনকালত আছিল। সংখ্যালঘু লোকসকলৰ বৈধ ভূমিলৈ ৰূপান্তৰ হৈছিল আৰু সেই সময়ত সাহসেৰে গৈ সংখ্যালঘুৰ হৈ থিয় দিয়াৰ সাহস সেইজন মানুহৰে থাকিব পাৰে যিজন মানুহ সনাতন হিন্দু সংস্কৃতিত ডাঙৰ হৈছে। বাকী কোনেও নোৱাৰে। মই কলো নহয়, অখিল গগৈ ডাঙৰ ভোট লাগে আপোনালোকক। এতিয়া কাৰো ভোট নালাগে। এবাৰ আহিছে 26 আহিছে, আপোনাৰ কথা বদলিছে। এই ভোট খেলিব, আপোনাৰ কথা বদলিলে। 26 আহি গ'ল। আপুনি অলপ আগতে কৈছিলে বোলে আপুনি শুনি লওক। আৰু এই গোটেইখিনি ভোট আপোনাৰ নামত দি দিছো। আপুনি যদি কংগ্ৰেছৰ মন্ত্ৰীটো আপুনিও আছিলে, মই আছিলো, আটাইতকৈ শক্তিশালী মন্ত্ৰী এজন আছিলে, আছিলো। আপোনাৰ দিনত মানুহ মৰিছিলে, আছিলো। এতিয়া আপুনি তাৰমানে আপোনালোকে ইনডাইৰেক্টলি শক্তিশালী বুলি মই এটা কথা বুজি নাপাওঁ। কংগ্ৰেছৰ সদস্যসকলে অখিল গগৈ ভাল কৰিব যায় নে বেয়া কৰিব যায়? মোক শক্তিশালী বুলি কৈ তৰুণ গগৈক দুৰ্বলী কৰি দিয়ে আপোনালোকে। ভালকে দেখি আপুনি এনেকে মই এইটো এটা প্ৰৱণতা দেখিছো যে মৃত্যুৰ পিছতো অখিল গগৈ তৰুণ গগৈ কিমান সমালোচনা কৰে। ভাল কাম কেইটা ক্ৰেডিট কেইটা চব লয়। হাৰে 108টো আপুনি আনিলো বুলি কয়, মিনিষ্টাৰ কাৰণে লওঁ প্লিজ। আপুনি 108টো আপুনি আনিলো বুলি কয়, এইটো কেন্দ্ৰীয় চৰকাৰৰ বস্তু আছিলে। ৰিপ্লাইটো শুনি লওক, এইটো আপোনাৰ ৰেকৰ্ড। ৰিপ্লাইটো শুনি লওক। NSMটো আপোনাৰ আপোনাৰ লগত মই টু মেমে কৰিব খোজা নাই, কিন্তু ৰেকৰ্ডত কৈছো 108 সম্পূৰ্ণ ষ্টেট গভৰ্ণমেণ্টৰ স্কিম আছিলে যেতিয়া আমি আনিছিলো। ৰেকৰ্ডত কৈছো। কালি মোৰ ওপৰত প্ৰিভিলেজ মোচন লৈ আহক যদি মই ভুল কৈছো। গতিকে আপুনি যিখিনি মই দেখিছো যে বয়স যিমানে হৈ গৈছে আপুনি সৰু ল'ৰা টাইপ হৈ গৈছে। আপুনি এটা মনত কেতিয়া ভাবিছন 126 জনৰ কোনেও এনেকে উঠা পুঠা নকৰে, আপুনি কৰি থাকে। আৰু সাধাৰণ দুই এজন মানুহে ভাবে যে আপুনি বহুত এক্টিভ MLA, কিন্তু আচলতে যে আপোনাৰ একোৱে নাই। আপুনি মনত কৰকচোন, টেটত যেতিয়া শিক্ষক নিযুক্তি হৈছিল আপুনি ল'ৰাবিলাকক গৈ কি কৈছিল? এই তহঁতৰ 9 মাহৰ চাকৰি চব চেজ হৈ যাব কৈছিল নে নাই কওকচোন? আপুনি যিমান এতিয়া সেই কন্টেক্সুৱেল শিক্ষক এতিয়া কন্টেক্সুৱেলে হৈ আছে, আপুনি কৰিব পৰা নাই। এইটো আপোনাৰ দিনত স্কুল কমিছে, স্কুল বহা নাই, চৰকাৰী স্কুল। আপোনাৰ ঘৰত প্ৰাইভেট স্কুল হৈ গৈছে, আপোনাৰ ঘৰৰ মানুহে প্ৰাইভেট স্কুল খুলিছে। যেতিয়া কোনেও একো কৰিব নোৱাৰে, যেতিয়া এজন মতা মানুহ খুব দুৰ্বল হয় তেতিয়া তেওঁ মাইকী মানুহক আক্ৰমণ কৰিব আৰম্ভ কৰে। আপোনাৰ মই যদি কওঁ আপোনাৰ পৰিবাৰে বিবৰা কলেজত কেনেকে চাকৰি পাইছিল, মইতো আজিলৈকে কোৱা নাই। গতিকে ক'ব লাগে। এইটো সময়ত আপুনিও ঠিক আছে। এই দিনাখন ইণ্টাৰভিউত মই আপোনাক আগত কওঁ, আপোনাৰ পৰিবাৰতকৈ চোকা ছোৱালীক পিছ পেলাই থৈ চাকৰি দিয়া হৈছিল, পেপাৰত ওলাইছিল, ৰেকৰ্ড আছে। মই আজি আন্দোলনকাৰী চেণ্ডেল পিন্ধা আন্দোলনকাৰী মানুহ এজনে যেতিয়া চানমাৰীত মাটি কিনে, সেই প্ৰশ্নৰ উত্তৰ কোনে দিব? কওক। বিপ্লৱ আপোনাতকে মোৰ শ্ৰীমতীয়ে বেছি দৰমহা পায়। কৈ আছো আপোনাতকে মোৰ শ্ৰীমতীয়ে বেছি দৰমহা পায়। অকল পলিটিক্সৰ পৰা যিমান প্ৰপাৰ্টি অসমত হৈছে, অসমত কোনো মানুহে হোৱা নাই। আপুনি যিমানে মোক গালি পাৰিব, অখিল ভাই শুনক, অখিল গগৈ ডাঙৰীয়া, এইটো ভগৱানে বিচাৰ কৰিব। বিপ্লৱ শৰ্মা কমিটিত মোৰ নাম নাই, আপোনাৰ নাম আছে। মাননীয় অধ্যক্ষ মহোদয়, মই লিষ্টখন আপুনি APSC লিষ্টখন আপুনি দিয়ে, কথাখিনি স্যাৰ ভাল লাইনত হ'ব লাগে। APSC কেলেংকাৰীত আপুনি জড়িত, কিন্তু আপোনাৰ নাম নাই। সম্পূৰ্ণ নহয় স্যাৰ। যিমানটা ডিফামেশ্যন কেছ হৈছে
আপুনি কোৰ্টত গৈ মোৰ পুলুকা মাৰিছে এইটো পেপাৰে লিখা কথা মই লিখা কথা নহয় বুলি মই আপোনাৰ ওপৰত যিমানটা ডিফামেশ্যন কেছ দিছো আপুনি দিয়া ইনফৰমেশ্যন শেষে হোৱা নাই আৰে চলি আছে এতিয়া ৰিপৰ্ট দি আছে এইটো কেনেকুৱা কথা ছাৰ আজিও আপুনি যিমান শিৱসাগৰ জিকে জালুকবাৰীত মই তাতকৈ বহুত হাজাৰ ভোটত জিকি আহোঁ গতিকে এটা মানুহৰতো ৰেছপেক্ট এটা সৌজন্য এটা মিনিমাম বয়স বাঢ়িছে ইউ আৰ বিকামিং ফাদাৰ এটাতো নিজৰ ল'ৰা ছোৱালীও চাই নাথাকে জানো আপোনাক এজনী মানুহক কিমান কৰে 2009ত আপুনি মোৰ জন্মৰ বাচ্চাটোক গাড়ীখনৰ কথা কৈছে আজি হাউচৰ চবৰে গাড়ী সেইখন একেখন গাড়ী মই আজিও মনত বহুত দুখ পাই থাকো আপুনি মোৰ 2 বছৰীয়া ছোৱালীজনীক যিটো কৰি থৈছে নহয় নাপায় ইমান কৰিবৰ কাৰণে আৰু মইতো এনেকে থিয় হৈ থকা নাই আই হেভ অলছো ডান সামথিং ফৰ দা সোসাইটি ছোৱালীজনীক দেখিলে আই ক্ৰাইড হাউ মেনি নাইটস লুকিং এট হাৰ সৰু ছোৱালী এজনীক আপুনি তাইৰ বয়স তেতিয়া 2 বছৰ 3 বছৰ হৈছিল আপুনি মনত ৰাখিব মই আপোনাক তথাপিতো আই টক টু ইউ তথাপিতো আপোনাক মই মাতি লৈ যাওঁ তথাপিতো নিয়ম মতেতো মোক ঘৰত গালি পাৰে মানুহজনৰ লগত কিয় কথা পাতিছা যেতিয়া আপোনাৰ লগত মই কথা পাতো ৰাতি গৈ ঘৰত আই হেভ টু গিভ আনসাৰ যে হোৱাই আই এম টকিং টু ইউ আজি কাৰ গাড়ী নাই যিখন গাড়ীৰ কাৰণে আপুনি মোক ছোৱালীজনীক ধৰিছিলে আজি জয়ন্ত বৰুৱাৰ পৰা সৰু সাংবাদিক এজনলৈকে সৰু বিধায়কে কোনে সেইখন গাড়ীত নুঘূৰে মোক কওক আজি আপোনাৰ গাড়ীখনৰ কোৱালিটি লওক আৰু সেই সময়ত মই চলোৱা গাড়ীখন মিলাই চাওক মই নকওঁ মই নিজে আজি নিজক অলপ বুজি লওকচোন যে হোৱাট আই এম কোনোবাই আপোনাক ভোট দিয়ে দিব কিন্তু যিসকলে আপোনাক জিকাই তেওঁলোকক মই এদিন মাতি আনি দেখুৱাব খোজো যে আপুনি কি লেভেলৰ বিধায়ক বাকী সকলে কিমান ইন্টেলেকচুৱেলি কথা কয়